লাহৰীঘাটত উচ্ছেদৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। আজি লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাৰ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অমানৱীয় উচ্ছেদ বন্ধ কৰক, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে মুছলিম ছাত্ৰ সন্থাই। পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থা অসমে। যিসকল ব্যক্তিক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল সকলো ভাৰতীয় ভূমিহীন নাগৰিক। প্ৰথমতে তেওঁলোকক ভূমিৰ আবণ্টন দিয়ক আৰু পিছত উচ্ছেদ কৰক, এইবুলি মন্তব্য প্ৰদান কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আসিফ ৰাব্বানী। উচ্ছেদিত পৰিয়ালৰ লগতে ৰাইজক লৈ দিছপুৰ চলো আন্দোলন কৰিব বুলি হুংকাৰ মুছলিম ছাত্ৰ সন্থা অসমৰ মুখ্য সাংগঠনিক সম্পাদক শ্বহীদুল ইছলামে। প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধ কৰি আন্দোলন জৰিপ বুলি হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে। ভূমিহীন লোকসকলক শীঘ্ৰে ভূমি প্ৰদান নকৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলিম ছাত্ৰ সন্থা অসমে। লগতে ৰাজ্যপালকো সাক্ষাৎ কৰি চৰকাৰৰ জনবিৰোধী কামৰ বিৰুদ্ধে অৱগত কৰিব মুছলিম ছাত্ৰ সন্থাই। মুখ্যমন্ত্ৰীক ৰাজ ধৰ্ম পালন কৰিবলৈ আহ্বান জনায় মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আসিফ ৰাব্বানীয়ে। মুছলমান সম্প্ৰদায়ৰ লোকক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনায় মুছাই। প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি মুছাৰ সভাপতি আসিফ ৰাব্বানীয়ে কয়, মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়কসকলৰ পত্নীৰ নামত সম্পত্তি ৰাজহুৱা কৰক। অসম চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি হুংকাৰ দিয়ে মুছাৰ সভাপতি আসিফ ৰাব্বানীয়ে। অন্যথা মুছাই গোটেই অসম জুৰি গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰে মুছলিম ছাত্ৰ সন্থাৰ অসমৰ সভাপতি আসিফ ৰাব্বানীয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মুছাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি কুতুবুদ্দিন, সাধাৰণ সম্পাদক আজিবুৰ ৰহমান, লাহৰীঘাট আঞ্চলিক সভাপতি আছিক ইলাহী, সম্পাদক মঞ্জুৰুল কৰিমৰ লগতে স্থানীয় ৰাইজে। বৰ্তমান ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উচ্ছেদৰ নামত ৰাজনীতি আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছো। আজি চাওক, উচ্ছেদিত লোকসকলক আমাৰ দাবী আছিল যেন পুনৰ সংস্থাপন কৰক, তাৰপিছত উচ্ছেদ কৰক। উচ্ছেদত আমাৰ কোনো আপত্তি নাই, কিন্তু এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক। এওঁলোকৰ কোনো জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে। আজি যিসকল মানুহ উচ্ছেদ কৰি আছে এই মানুহখিনি কিন্তু ভাৰতীয় নাগৰিক হয়। এওঁলোকৰ নিজা নামত কোনো মাটি নাই। গতিকে এই মানুহখিনি কিয় ভূমি পট্টা আজিলৈকে চৰকাৰে দিয়া নাই? এই মানুহখিনি কিয় ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে? আজি যুগ যুগ ধৰি এই মানুহখিনি যদি চৰকাৰী মাটিত আশ্ৰয় লৈছে, সেই মানুহখিনি কিয় আজিলৈকে চৰকাৰী মাটিত তেওঁলোকে পাট্টা দিয়া নাই? গতিকে আমি আহ্বান জনাইছিলো যেন যিসকল মানুহ ভূমিহীন লোকসকলক অতি শীঘ্ৰে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি উচ্ছেদ কৰি আছে সেই উচ্ছেদ কিন্তু সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক। আৰু এই উচ্ছেদ কৰি যিখিনি মাটি আছে এই মাটিখিনি বনীয়া গোষ্ঠীক তেওঁলোকে দিয়াৰ এক ষড়যন্ত্ৰ কৰিছে। অসম মাটিত যি শ্লোগান আছিল জাতি মাটি ৰখাৰ শ্লোগান বিজেপি চৰকাৰৰ, সেয়া কিন্তু সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনত পৰিণত হৈছে। তেওঁলোকে একমাত্ৰ বনীয়া গোষ্ঠীক লাভান্বিত কৰাৰ কাৰণে তেওঁলোকে এই উচ্ছেদ কৰি তলে তলে আজি ৰামদেৱ, আম্বানী, আদানীক তেওঁলোকে মাটি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে তাক কিন্তু আমি মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যে মানি নলওঁ। আমাৰ এটাই আহ্বান, অসমৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব লাগে। এয়া কিন্তু জাতি মাটি ৰক্ষাৰ কাৰণে এই আন্দোলন। এই যেতিয়ালৈকে আমি ৰাজপথত ওলাই নাহিম, যেতিয়ালৈকে আমাৰ আন্দোলন আমি ঐক্যবদ্ধভাৱে কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি সফল হ'ব নোৱাৰিম। আমি অসমৰ ৰাইজক এটাই আহ্বান জনাইছো, যিহেতু বৰ্তমান কিন্তু ভাগ ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে আৰম্ভ কৰিছে। আজি ইংৰাজক তেওঁলোকে ফ'ল' কৰিছে। যি ইংৰাজৰ দিনত কিন্তু ডিভাইড এণ্ড ৰুল পলিচি আছিলে, আজি তাকে তেওঁলোকে অনুসৰণ কৰি RSSৰ নেতৃত্বত আজি অসমত যি উচ্ছেদ চলিছে, একমাত্ৰ বনীয়া গোষ্ঠীক তেওঁলোকে মাটি দিয়াৰ যি আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছো। আজি MLA মন্ত্ৰীসকলৰ ঘৈণীয়েকৰ নামত আজি 50 বিঘা 60 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰা আৰম্ভ কৰিছে। এই চৰকাৰী মাটিসমূহ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে ৰাতিটোৰ ভিতৰত কোম্পানী থিয় কৰাই তাতে তেওঁলোকে ভূমি আবণ্টন দিয়া পৰিলক্ষিত হৈছে। কিন্তু সাধাৰণ যিসকল মানুহ পেটৰ তাৰণা, যিসকল মানুহ গৰাখহনীয়া তাণ্ডৱৰ ফলত আজি নগাঁও, মৰিগাঁও, দৰং তেনেকুৱা বিভিন্ন প্ৰান্তৰ মানুহ পেটৰ তাৰণাত যিসকল নদীয়ে বানপানীয়ে তেওঁলোকৰ গোটেই মাটি বেটি লৈ গ'ল, তেওঁলোকক কিন্তু সংস্থাপনৰ দিয়াৰ কোনো তেওঁলোকৰ সময় নাই। কিন্তু মন্ত্ৰী বিধায়কৰ MLA মন্ত্ৰী তেওঁলোকৰ পত্নী ঘৈণীয়েকৰ নামত, মুখ্যমন্ত্ৰী ঘৈণীয়েকৰ নামত কিন্তু মাটি আবণ্টন দিয়াৰ বহুত নজিৰ আছে। গতিকে আমি আহ্বান জনাইছো যেন খিলঞ্জীয়া হওক বা অসমৰ ভূমিপুত্ৰ হওক, অসমৰ প্ৰতিজন আমি অসমীয়া হওক, অসমীয়াক প্ৰথমতে নিৰাপত্তা দিয়ক। এই মানুহখিনিৰ ভূমি সংস্থাপনৰ ব্যৱস্থা কৰক।
এইখিনি আমাৰ মূল দাবী আছিলে অন্যথা মুছলিম ছাত্ৰ সন্থাৰ যি আন্দোলন গোটেই সমজুৰি চলি থাকিব আমাৰ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী কিন্তু হিটলাৰী মানে ৰাজতন্ত্ৰ চলাবলৈ আৰম্ভ কৰিছে আজি চাওক হিটলাৰৰ কিন্তু পতন হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এষাৰ কথা কৈছিলে কিন্তু আপোনাৰ মনত আছে নে নাই কিন্তু কেঞ্চাৰ বেমাৰ হোৱাৰো লক্ষণ কিন্তু বহুত দিন নাই আৰু এটা কথা স্পষ্ট যেন যিয়ে কিন্তু এই সৰ্বসাধাৰণ মানুহখিনিক হাৰাশাস্তি কৰিব তাৰ কিন্তু ওপৰত এজন আছে আমি ওপৰত বিশ্বাসী গতিকে এটা কথা সৃষ্টিকৰ্তা আছে গতিকে আপুনি যি উদ্ভণ্ডালি আৰম্ভ কৰিছে সেয়া কিন্তু সংবিধান বিৰোধী আপুনি ৰাজধৰ্ম পালন কৰক এতিয়া সময় আছে আমি আহ্বান জনাইছো আমাৰ আন্দোলন কিন্তু আপোনালোকে কণ্ঠৰোধ কৰিব নোৱাৰে মোচাই কিন্তু আন্দোলন কৰিয়ে গৈ থাকিব একমাত্ৰ ন্যায়ৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত অসম আৰু অসমীয়াৰ স্বাৰ্থত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি সকীয়াই দিব বিচাৰিছো যেন আপোনাৰ ঘৈণীয়েকৰ নামত কিমান মাটি আছে আপুনি ৰাজহুৱা কৰক আপুনি কৈছিলে নহয় আপুনি স্বইচ্ছাই পদত্যাগ কৰিব আপুনি ৰাজনীতিৰ পৰা অৱসৰ ল'ব কেতিয়া ল'ব আজি আপোনালোকে কৈ থাকে যেন আপোনালোকৰ মন্ত্ৰিত্ব গুচি যোৱাৰ পিছত আপোনালোকৰ মন্ত্ৰীসকল কেনেকৈ চলিব আজি যি তথ্য অসমৰ ৰাইজে গম পাইছে যেন আপোনালোকে কোটি কোটি টকাৰ আপোনালোকে মাটি সম্পত্তি হোটেল প্ৰয়োগ কৰা আৰম্ভ কৰিছে আপোনালোকে এতিয়া গৰু চোৰত নামি পৰিছে গতিকে ইয়াতকৈ আৰু লজ্জাজনক বেয়া হ'ব নোৱাৰে গতিকে গৰু চুৰি কৰা বন্ধ কৰক আজি যি সাম্ৰাজ্য আপোনালোকে প্ৰতিষ্ঠা কৰিছে সেয়া কিন্তু অধপতন নিশ্চয় হ'ব গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক অন্যথা কিন্তু আমি বহি নাথাকো আমাৰ যি গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব চৰকাৰৰ বিফলতা ঢাকিবলৈ এইখন হিমন্ত বিশ্ব শৰ্মাই অনুচ্ছেদ 21 অনুচ্ছেদ সংবিধান বিৰোধী যি আশ্ৰয় মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰি যেনেদৰে অমানৱীয় উচ্ছেদ কৰিছে এই উচ্ছেদক আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ যে উচ্ছেদ কৰক আমাৰ আপত্তি নাই এই ভাৰতীয় ভূমিহীন মানুহক ভূমিপট্টা প্ৰদান কৰি উচ্ছেদ কৰক আমাৰ আপত্তি নাই এই বিজেপি চৰকাৰে বাৰে বাৰে মুছলমান মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে এই অত্যাচাৰৰ জবাব এদিন মুখ্যমন্ত্ৰী ভুগিব লাগিব মুখ্যমন্ত্ৰীক আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা হুকিয়াই দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই উচ্ছেদিত পৰিয়ালক লৈ আমি ৰাজপথত আন্দোলন কৰিম আমি দিছপুৰ চলো আন্দোলন কৰিম ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিম আমি ৰেল লাইন অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিম এই উচ্ছেদিত যিদিনাখন জাগিব এই অসমৰ চৰকাৰ কম্পিত হ'ব এই চৰকাৰৰ দিছপুৰৰ যি গাঁতি আছে আমি গাঁতিচ্যুত কৰি দিম এই বিজেপি চৰকাৰৰ গতিকে বিজেপি চৰকাৰক আমি কৈছোঁ যে বিজেপি চৰকাৰৰ কোনো হাতত কোনো ইছ্যু নাই 26ৰ বৈতৰণি পাৰ কৰিবলৈ কেৱল আৰু কেৱল মুছলমানক অত্যাচাৰ কৰিছে এই 26ৰ বৈতৰণি পাৰ হ'বলৈ হাতত কোনো ইছ্যু নাই কেৱল মুছলমানৰ মানে বিভিন্ন ধৰণৰ মৌলিক অধিকাৰৰ ওপৰত যি টেট চেপি ধৰি মুছলমানক নিঃশেষ কৰা যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ আমি কোনো পধ্যে মানি নলওঁ আমি এই মুছলমান জনগোষ্ঠীৰ কাৰণে ন্যায় আৰু নিৰাপত্তাৰ কাৰণে আমি অতি শীঘ্ৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু ৰাজ্যপালক সাক্ষাৎ কৰি এই ভ্ৰষ্টাচাৰী এই অত্যাচাৰী মুছলমান বিৰোধী চৰকাৰৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম